হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলো ভালে আছে। মই প্ৰিয়মী মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে ৱৰ্ল্ড ডান্স ডে। তাৰ কাৰণে আমাৰ গুণগুণহঁতৰ ডান্স স্কুললৈ বুলি ওলালোঁ। যিহেতু মই গামখাৰু পিন্ধি যোৱা নাছিলোঁ, লগৰ এজনীক ক'লোঁ গামখাৰুযোৰ পিন্ধাই দিয়াচোন। সেই তেনেকেই ওলাই মেলি নেক্সট গোটেই মাকসকলৰ পৰা আদি কৰি গোটেই সৰু সৰু আমাৰ কণমানি গোটেইখিনি একেলগে এটা প্ৰগ্ৰেম হ'ব। বহুত ধুনীয়া প্ৰগ্ৰেম, একেবাৰে শেষলৈকে চাব। গুণগুণৰ ড্ৰেছিং ষ্টাইলটো এইটো আছিলে, তাই গানটোৰ লগত মিলা। কিন্তু তাই কি হ'ল, স্কুললৈ যেতিয়া গ'ল, স্কুলত প্ৰত্যেকেই বেলেগ বেলেগ গানত নাচিব ন, সেইটো কাৰণে প্ৰত্যেকৰে ড্ৰেছটো বেলেগ বেলেগ। কিন্তু গুণগুণে দেখিছে যে বাকীখিনিয়ে চাদৰ মেখেলা পিন্ধিছে, তাইও এতিয়া পিন্ধিবলৈ ইমানেই মন, কিন্তু তাই দেখি পেলাই মনটো মাৰি থৈ দিছে আৰু। দে এফালে এফালৰ পৰা আহি দিয়ে, এনে ঘূৰি দিয়ে এফালে হাঁহি দিয়ে আকৌ, দেউতা চাম বুলি কৈছে, হাঁহি দিয়ে। আমাৰ গুণগুণলৈ আমাৰ খালৈটো অকণমান ডাঙৰ হৈছে বুলি কৈছে, কিন্তু কি কৰিব, সেই সময়ত এইটো খালৈয়ে পালোঁ, তাতকৈ সৰু মই বিচাৰি নাপালোঁ। সেইটো কাৰণে এইটোৱে নাচিবলৈ কৈছে। তেতিয়া মৰ্টন দিব বুলি কৈছে ন। এয়া আমাৰ অকণমানি পখিলাকেইজনী বহি আছে। আমাৰ গুণগুণি দেশত লুকাই আছে। ষ্টাৰ্ট হ'ব এতিয়া আৰু। গুণগুণৰ লগৰজনী নচা লগৰজনী কাব্যা অহাৰ কাৰণে তাই অকণমান হ'লেও মনটো ভাল লাগিছে, কাৰণ ড্ৰেছটো দুইজনী একেই যে। এফালে গেষ্ট অহাৰ আগতে এবাৰ ফটো উঠাই লৈছে গোটেই ষ্টুডেণ্টখিনিৰ লগত মেমে। আৰম্ভ হ'ব এতিয়া। ঘৰৰ পৰা ইমান আনন্দ মনে অহা ছোৱালীজনী আহি পেলাই ঠাণ্ডা। তাৰপিছত লাহে লাহে এডজাষ্ট হৈ অকণমান ধেমালি কৰিবলৈ আৰম্ভ কৰিছে, হাঁহিছে আৰু। চাওকচোন, এতিয়া 5 বাজিলে, আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে। উপলক্ষে আমি যিটো অনুষ্ঠান আয়োজন কৰিছোঁ তাত আপোনালোকে সকলোৱে আদৰ জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ দীপজ্যোতি হাজৰিকা দা। তেখেত এজন বিশিষ্ট নৃত্যশিল্পী, নৃত্যৰ লগত জড়িত। গতিকে এইটো সুযোগতে তেখেতক মই আমাৰ মাজত আজি নিমন্ত্ৰণ জনাইছোঁ। তেওঁৰ লগতে আছে আমাৰ কৰবী বা, তেওঁ এগৰাকী বহুত ধুনীয়া বিহু নৃত্যশিল্পী। তেওঁৰ নৃত্য মই চাইছোঁ, বহুত ধুনীয়া নাচে, বিহু নাচে। তো মই বিচাৰিছোঁ যাতে আজি এই যিটো বিশ্ব নৃত্য দিৱসৰ অনুষ্ঠান, এই অনুষ্ঠানটিৰ জৰিয়তে তেওঁলোক দুজনৰ আশীষ মোৰ ছাত্ৰ ছাত্ৰীসকলে পাই, লগতে ময়ো লাভ কৰোঁ। সেইকাৰণে আপোনালোক দুইজনকে আমাৰ ৰুদ্ৰায়ৰ পৰিয়ালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰী সিদ্ধাৰ্থী ব্যক্তিক দিব বিচাৰিছোঁ। আমাৰ গুণগুণ এয়া সম্বৰ্ধনা জনাবলৈ অকণমান সুযোগ এটা পালে। তাই জীৱনত প্ৰথম ইণ্ডিয়াৰ কালচাৰেল প্লেটফৰ্মখনত তোমালোকে নিজৰ নাম থ'ব লাগিব, নট অনলি নাচা অসমত নহয়, ইণ্ডিয়াৰ কালচাৰেল প্লেটফৰ্মত তোমালোকৰ নাম থ'ব লাগিব, হয় নহয়? তোমালোকে নাম থ'লে আমাৰ গৌৰৱ হ'ব আৰু বহুত কাম চাগে। আজি তোমালোকে প্ৰথম আমাৰ সত্ৰীয়াৰ মাটি আখৰাখিনিয়ে আৰম্ভ কৰা হৈছে, তাৰপিছতে লাহে লাহে আৰম্ভ হৈ থাকিব। চাই যাওক আপোনালোকে। এইবাৰ আমাৰ গুণগুণহঁতৰ নাচ ষ্টাৰ্ট হৈ গ'ল।
এতিয়া একেবাৰে শেষত আমাৰ মেমে তেওঁৰ ডান্সটো নাচিছে সকলোৰে অনুৰোধত। ইয়াৰ পাছতে আমাৰ পেকেট লাঞ্চৰ ব্যৱস্থা হৈছিলে, গোটেইখিনিকে তেনেকৈ দিয়া হ'ল ৰুদ্ৰা ফেমিলিৰ পৰা। শেষত ফটোশ্বুট কৰিব। এইদৰে আমাৰ ইমান ধুনীয়া প্ৰগ্ৰেমটো শেষ হ'লগৈ আৰু শেষত ইমান ধুনীয়াকৈ সাজি কাচি ফটো নুঠিলে জানো হ'ব, আহি পেলাই পূৰা ফটো উঠাত লাগি গ'লোঁ। ওচৰতে বা এজনী আছিলে, থেংক ইউ পাৰুল বা ইমান ধুনীয়া ধুনীয়া ফটো উঠাই দিয়াৰ কাৰণে। তাৰপৰা ভিডিঅ' কৰিলোঁ, সেয়া চাই যাওক। গুণগুণৰ প্ৰথম ডান্স প্ৰগ্ৰেমৰ লগতে আজিৰ দিনটো এইদৰে সমাপ্ত ঘটিলে। এয়া শেষত এনেই অলিয়ে গলিয়ে ওলাই মেলি অকণ ভিডিঅ' অকণ কৰি থ'লোঁ। আজি ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।